ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোত কি কৰিব কি নকৰিব বিশেষ সোমবাৰৰ বাবে কাৰ্যত এছঅপি প্ৰকাশ চৰকাৰৰ শিক্ষানুষ্ঠান বন্ধ থাকিব মাছ মাংসৰ বিক্ৰীত চৰকাৰী নিষেধাজ্ঞা অযোধ্যাত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোৰ বাবে ৰাজ্য চৰকাৰে অসমবাসীৰ বাবে কাৰ্যত এছঅপিএ জাৰি কৰিলে সেই দিনটোত সকলো চৰকাৰী কাৰ্যালয়ত ইতিমধ্যে অৰ্ধছুটিৰ দিন ঘোষণা কৰিছিল চৰকাৰে দিনটোৰ বাবে বন্ধ ঘোষণা কৰা হৈছে সকলো শিক্ষানুষ্ঠান দেওবাৰে মুখ্যমন্ত্ৰীয়ে এক সংবাদমেল সম্বোধন কৰি ক'লে প্ৰাণ প্ৰতিষ্ঠাৰ সেই মুহূৰ্তকেইটাত ৰাজ্যৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখিবলৈ 500 বছৰৰ পিছত এনেকুৱা এটা দিন এদিনেই আহে না ভূত না ভৱিষ্যত সেইকাৰণে মই অসমৰ ব্যৱসায়ীসকলকো অনুৰোধ কৰিম যে আপোনালোকে যদি পাৰে তেতিয়ালে অন্তত আগবেলা যিটো মুহূৰ্তত প্ৰাণ প্ৰতিষ্ঠা হ'ব 2 ঘণ্টা বা 3 ঘণ্টা সময় সেইখিনি সময় যদি আপোনালোকে দোকান প্ৰতিষ্ঠান বন্ধ কৰে তেতিয়ালে আমাৰ দোকান বা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা কৰ্মচাৰীসকলেও এই অনুষ্ঠানটো চাব পাৰিব সন্ধিয়া সকলো ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান আলোকিত কৰিবলৈ বা এগছি বন্তি হলেও প্ৰজ্বলন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক আহ্বান জনালে লগতে আহ্বান জনালে নামঘৰত নাম কীৰ্তন কৰিবলৈ আৰু এটা আহ্বান জনাইছো যে আমাৰ আই মাতৃসকলক ৰামলালা প্ৰতিষ্ঠা হোৱাৰ পিছত কালি গধূলি আমাৰ নিজৰ নিজৰ নামঘৰসমূহত আমি যাতে অলপ নাম কীৰ্তন কৰি পৰিৱেশটো আৰু অধিক এটা আধ্যাত্মিকতাৰ ৰূপ দিয়াৰ বাবে চেষ্টা কৰোঁ আন ধৰ্মাৱলম্বী লোকসকলৰ প্ৰতিও মুখ্যমন্ত্ৰীৰ বিশেষ আহ্বান আমি সকলোৱে যাতে মিলিজুলি থাকিব পাৰোঁ তাৰ বাবে দোৱা কৰক প্ৰেয়াৰ কৰক মই আন ধৰ্মাৱলম্বী যি লোক আছে আমাৰ ইছলাম বিশ্বাস কৰা লোকে হওক গীৰ্জা উপাসনা কৰা লোকসকলে হওক কালি সকলোকে মই আহ্বান জনাম যে সকলোৱে যাতে এটা স্পেচিয়েল প্ৰেয়াৰ বা স্পেচিয়েল নামাজ পঢ়ে যাতে ভাৰতবৰ্ষত আমাৰ সকলো জাতি ধৰ্মৰ লোক আমি একেলগে মিলিজুলি থাকিব পাৰোঁ মুখ্যমন্ত্ৰীৰ মতে এয়া কেৱল হিন্দুসকলৰ বিজয় উৎসৱ নহয় এয়া ভাৰতীয় সভ্যতাৰ বিজয় দিন অহাকালি দিনটো এটা ভাৰতবৰ্ষৰ সভ্যতাৰ এটা বিজয়ৰ দিন ভাৰতৰ সভ্যতাই 500 বছৰ পিছত এটা নিৰ্ণায়ক বিজয় লাভ কৰিবলৈ সক্ষম হ'ল সেইবাবে মই কালি দিনটো অত্যন্ত শান্তি সম্প্ৰীতি আৰু সমন্বয়ৰ মনোভাৱেৰে পাৰ কৰিবলৈ আহ্বান জনাম সোমবাৰৰ দিনটোত চৰকাৰীভাৱে দিনৰ 4 বজা পৰ্যন্ত মাছ মাংস বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰা হৈছে এই সময়খিনিত ৰেস্তোৰাঁ হোটেল আদিতো আমিষ খাদ্য বিক্ৰী কৰিব নোৱাৰিব 11 দিন উপবাসে থাকি খালি মাত্ৰ কেৱল নাৰিকলৰ পানী খাই 11টা দিন তেখেতে এই মুহূৰ্তটিৰ বাবে নিজক প্ৰস্তুত কৰিছে কালিৰ দিনটো আমি সমগ্ৰ অসমতে অন্তত 4 বজালৈকে মাছ মাংসৰ দোকান আমি বন্ধ ৰাখিবলৈ সবকে ইনষ্ট্ৰাকচন দিছো মুখ্যমন্ত্ৰীৰ আহ্বান ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোত ৰাজ্যবাসীও এবেলা উপবাসে থাকক মই অন্তত প্ৰাণ প্ৰতিষ্ঠাৰ মুহূৰ্তলৈকে অসমবাসী ৰাইজক যেনেকে জুনে যেনেকে পাৰে উপবাসে থাকিবৰ বাবে আহ্বান জনাম কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 11 দিন ফাস্টিং কৰিছে আমি এটা বেলা ডেফিনেটলি ফাস্টিং কৰিব পাৰোঁ মই তাৰ বাবেও অসমবাসী ৰাইজক আহ্বান জনাম সেই দিনটোত ৰাজ্যৰ কোনো প্ৰান্তত যাতে আইন শৃংখলা বিঘ্নিত নহয় তাৰ বাবে সকলো স্পৰ্শকাতৰ এলেকাত চৰকাৰে পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা কৰিব বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে বিশেষকৈ সেনচিটিভ এৰিয়া অসমত বহুত আছে সেই সেনচিটিভ এৰিয়াবিলাকত যাতে এডুকুৱেট পুলিচ পেৰামিলিটাৰী ডিপ্লয় হয় আৰু আমি ৰাইজকো অনুৰোধ কৰিম যে কালি দিনটোত নিজৰ ঘৰত নিজৰ নামঘৰত নিজৰ মছজিদত নিজৰ গীৰ্জাতে আমি আবদ্ধ থাকিব লাগে সকলোৱে নিজৰ যিটো সেনচিটিভিটি বুলি কয় সেই সেনচিটিভিটিটো কালি মেইনটেইন কৰাটো খুব উচিত বুলি মই অনুভৱ কৰোঁ ব্যুৰ ৰিপৰ্ট DY365